তো নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তৃষ্ণামণি বৰুৱা। তো মই তৃষ্ণা আকৌ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আমি দুটা আজি ওলালোঁ বিশেষ এটি কামলৈ। তো যিহেতু আমাৰ ছোৱালী মানুহৰ ঘৰখনেই মেইন আৰু সেইকাৰণে ঘৰখন সজাবলৈ মোক কেইপদমান বস্তুৰ প্ৰয়োজন হৈ আছিলে। সেয়ে ভাবিলোঁ আজি দোকানত গৈ বস্তুবোৰ চাই যাওঁ আৰু বস্তু কেইপদমান মোৰ পচন্দ হৈছে, সেইকাৰণে ভাবিলোঁ অৰ্ডাৰটো একেলগে দি থৈ যাওঁ তাকেই। তাৰপিছত আহিলোঁ এয়া পোৱা মক্কাৰ ফালে, আৰু পোৱা মক্কাত মই মানে মম আৰু মিঠা আগবঢ়াম বুলি কৈছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি আহিছোঁ যাতে একেলগে দি থৈ আহোঁ। তো বলক আমি আজি পোৱা মক্কা দৰ্শন কৰি আহোঁগৈ। তো আমি আছোঁ আজি পোৱা মক্কা। তো বহুত দিন আহিম বুলি আহিব পৰা নাছিলোঁ, সেইকাৰণে আজি ভাবিলোঁ কি পোৱা মক্কা দৰ্শন কৰি আহোঁ একবাৰ। সেইকাৰণে এয়া ল'লোঁ। তো কি মম মিঠা আৰু কি সেই আপোনালোকক দেখাই আছোঁ বহুতে। ভিডিঅ' বেছি এলাও নাই বাৰু, দেখাই আছোঁ যেখিনি পাৰোঁ। এয়াই হৈছে পোৱা মক্কা, আৰু আহি বহুত ভাল লাগিল। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। তো আৰু ইয়াতে কেইদিনমান আগত ইছলাম ধৰ্মৰ লোকসকলৰ উৰুচ আৰম্ভ হৈছিলে, মই কৈছিলোঁ যে ভিডিঅ'ত। আৰু মই উৰুচ দেখুৱাব নোৱাৰিলোঁ, নেক্সট বাৰ পাৰোঁ যদি দেখুৱাম। এইবাৰ অসুবিধাৰ বাবে নোৱাৰিলোঁ বাৰু, আৰু সেয়াই আজি আহিলোঁ। তো ভিতৰৰ পৰা আহিলোঁ, ভিতৰত মোবাইল এলাও নাই আৰু ভালো নালাগে ভিডিঅ' কৰিব, সেইকাৰণে বাহিৰৰ পৰা দেখাই দিছোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ। আৰু যিহেতু এইটো ৰজাৰ মাহ আৰু বহুতে মানে নমাজ পঢ়ি আছিলে, সেইকাৰণে বেছি টাইম তাত নৰখিলোঁ। আপোনালোকেও যদি কোনোবাই পোৱা মক্কাত আহে উৰণিখন ল'বলৈ একেবাৰে নাপাহৰিব, আৰু এইপিনেৰে চিৰিৰেও যাব পাৰি ওপৰলৈকে। তো এয়া চাওক আমাৰ হাজোৰ পোৱা মক্কাৰ নেচাৰেল বিউটি। তো ইমান ধুনীয়া পৰিৱেশ, এই পৰিৱেশখিনিৰ পৰা ঘৰলৈ যাবলৈ মনে নাযায়। তো ইয়াতে মই ধুনীয়াকৈ বহি লৈছোঁ, অকণমান পৰিৱেশৰ লগত মিলিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকেও হাজোলৈ যদি পোৱা মক্কাত আহে তেনেহ'লে অকণমান টাইম লৈ আহিব, ইয়াত অকণমান জিৰণি লৈ বহুতেই ভাল লাগে। তাৰপিছত এতিয়া আহি পালোঁ এখন হোটেল, আৰু তো এবাৰ ভাবিলোঁ কিবা এটা ঘৰত গেলি মানে খাবাক গেলি পেকিং কৰি লৈ যাওঁ, কাৰণ ইয়াতে ইমান ৰ'দত ইমান গৰমত বহি খাই পাইছে নাই। আৰু কুকুৰ আজি গাটো অলপ ভাল নহয়, তাকে দি থৈ আছোঁ যদিও ভাল লাগি থকা নাই। অ'ত ঠাণ্ডা খাব, অ'ত ভৰিত দুখ পাব, তাৰ সেই ক'ব নোৱাৰোঁ। কান্দি কাটাটো ভালিহে গম পাওঁ তাৰ কিবা হৈছে বুলি। তো মোৰ আজি কিবা অলপ বস্তু ল'ব লগা আছে, যদি দেই তথাপি মাধৱ চক পাম নাংগে। বগা মেখেলাযোৰটো ভাল লাগছে। দেখিছে মই কৈ আছোঁ কিবা আৰু তেওঁ নুশুনা ভাউজী কি কৈ আছে সি। তাৰপিছত এয়া ল'লোঁ মই দুটা শ্বৰ্ট ফ্ৰক ঘৰত পিন্ধিবলৈ, যিহেতু বহাগ বিহু আহিছে। আৰু এয়া মই ল'লোঁ অকণমান ঘৰলৈ পাচলি, সেইটো বহুত গৰম লাগিছে। আৰু এয়া ল'লোঁ আমি দুটাই আইচক্ৰীম। মাখা বজাৰ আছোঁ, চাওঁ লাভ বেপাৰী দাদা ৰাস্তাত আইচক্ৰীম খাম। মা বস্তু মা ডাঙৰ ইচ ৰাম, সেইটো নহয়, এইটো নিজে খালেও মা মুখে চুখে যাও
আমাৰ আগে আগে লাও বেপাৰী যাই আছে আমাৰ ঘৰৰ মানুহকেইটা ওলাই আহিব সঁচা বেপাৰী আহ বুলি ভাবিব গৰম ধৰিছে গাইছে মস্ত গৰম ধৰিছে আমাৰ যে ৰাস্তাটো এৰিলে ভাল হ'ব এৰিলে যে একেলগে গাড়ী আহিব লাও পাবা নেকি ৰঙালাও কম কেইটকা ভাই তোৰ লগত কেইটকা দাম চিছিল কব পাৰে তোক মই 100 টকা দিম আৰু ভালকে কব লাও ল'বা নেকি বাইদেউ 20 টকা আপুকো কেতে স্প্ৰাইট দিছিলো ও সি গন্তি শুঙি ও পলো ই বেলেগ বস্তু বুলি ভাবছি নাখায় কি কি গন্তি তল ফেলে কি কেলা বস্তু দিলে তো তো এয়া আনিছিলোঁ পেকিং কৰি চিকেন ৰোল আৰু আহিয়ে আমি দুটাই খোৱাত লাগিলোঁ তো বহুত টেষ্টি বনায় হোটেলখনত আমাৰ গাইছ এইটো ঘুমে গাইৰা মু খাম তো আজি লগ পালোঁ এতিয়া নেক্সট দিনা আৰু আজি আহিব গোসাঁই তিনিওজন গোসাঁই লগ লাগি আজি নদীত গা ধুবলৈ যায় আৰু আহি ইয়াতে কেঁচা ভোগ খায় আৰু সেইকাৰণে আমিও আহিলোঁ গোসাঁই দৰ্শন কৰিবলৈ আজি মানে গোসাঁই গা ধুৱাব নামি আহিছে তিনিওজন গোসাঁই তো গা ধুবা গেছি আৰু আহি ইয়াতে বহিব তো আপোনালোকক দেখাই আছোঁ মানে চাই থাকিব ভিডিঅ'টো হওক বুলি মানে পাণ্ডৱনীকেইটা সাজি গেছি তো লগ পাই আছোঁ ব্লগ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষক গেলি তো এইপিনে ইয়াতে গোসাঁই তিনিওজন বহিবলৈ আসন পাতি থৈছে ধূপ চাকি জ্বলাইছে আৰু ময়ো ধূপ আনিবলৈ বুলি দোকানলৈ গ'লোঁ আৰু দোকানত বাক লগ পালে আৰু একোৱেই নালাগে বাক মানে বহুত মৰম লগা বা দেই আমাৰ এইজনী আৰু দোকানী বাৰ লগত অকণমান টাইম লেকচাৰ মাৰি ইয়াৰ পৰাই ধূপ ল'লোঁ লৈ মই এয়া ধূপ জ্বলাবলৈ আহিলোঁ আৰু এইপিনে গোসাঁই আহি নোপোৱালৈকে অকণমান টাইম খুৰীমাহঁতৰ ঘৰলৈ গ'লোঁ আৰু তাত অকণমান টাইম বহিলোঁ আৰু এনেতে গোসাঁই আহি পালে আমি দেখা নাপাই যে এনেও আমি আগত যাম
এইজনী আমাৰ কমলদাৰ মাইনা আৰু মাইনাও বোলে নমু কৰে সেইকাৰণে তাইক মই লগত লৈ নমু কৰালোঁ আৰু এয়া খালোঁ আমি লাল চাহ আৰু এয়া ল'লোঁ মই পটজল। এইখিনি পটজল হৈছে মাধৱ কেদাৰ আৰু কামেশ্বৰৰ গা ধোৱা পানী আৰু এইখিনি বহুত পবিত্ৰ পানী বুলি কয়, ঘৰত ছটিয়াই দিলে অমংগল আঁতৰি যায় বুলি কয়। আৰু এয়া মাহ প্ৰসাদ খাই কেদাৰ গোসাঁই, কামেশ্বৰ গোসাঁই আৰু মাধৱ বাবা নিজৰ নিজৰ স্থানলৈ গ'লগৈ আৰু এয়াই এনেকৈ বছৰত কেইবাৰমান ওলাই একেলগে লগ হৈ গা ধুবলৈ যায়, ফাকু খেলে, আপোনালোকক দেখুৱালোৱে আৰু কেতিয়া ওলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া বাবাৰ আশীৰ্বাদ ল'লোঁ আমিও গোটেইবোৰ আৰু আহি বহুতেই ভাল লাগিল। মই এইবাৰ ছেকেণ্ড টাইম পাইছোঁহি। হাজোত হোৱা কিছুমান ধৰ্মীয় অনুষ্ঠান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, তো আপোনালোকে চাই কেনে পালে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আজি ভোগ ল'লোঁ, এতিয়া ঘৰত যাওঁ। আমাক খুৰীমাই চাহ খাব মাতা নাই, একো কৰিব মাতা নাই, বাহিৰত আমি বাহিৰত থিয় দি আছোঁ, বাহিৰৰ ফালে যাওঁ এতিয়া। তো আমি সেৱা কৰি আহি এতিয়া ঘৰৰ পিনে যাই আছোঁ পুৰা লাইন ধৰি ধৰি। তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। তো বাই বাই।